পাঠশালাৰ বিশেষ আকৰ্ষণ হৈছে এই কৈলাশ পৰ্বত সদৃশ ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ তলেদি সোমাই যাব পাৰিব ওপৰতে কৈলাশ পৰ্বত সদৃশ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে গুড মৰ্নিং আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছে ৰাতিপুৱা মানে 9 বাজিছে আৰু মই আহি পাই গ'লোঁ পাঠশালা যেহেতু ৰাজ্যত বিভিন্ন স্থায়ীত ৰাসৰ প্ৰস্তুতি চলি আছে পাঠশালাৰ ৰাসৰ প্ৰস্তুতি দেখুৱাবলৈ আহিছোঁ বলকচোন এই ৰাসৰ প্ৰস্তুতি পাঠশালাত কিমান দূৰ আগবাঢ়িছে বা ৰাস উদযাপন কৰা হ'ব বলক আজি দেখুৱাই আছোঁ ফ্লাইঅভাৰ তলত এইখিনি নমি দিলোঁ আৰু এতিয়া মই পাঠশালাৰ ৰাসৰ প্ৰস্তুতি দেখুৱাব গৈ আছোঁ আৰু এতিয়া এনেকৈ ৰাস্তাটো পাৰ হৈ আছোঁ আৰু এইফালে যাব লাগিব এইখনে দেখিছে এইখন ফ্লাইঅভাৰৰ তলেৰে ইফালে এটা ৰাস্তা আছে এই ৰাস্তাটোৰে গৈ ৰাস হোৱা ঠাইখিনি পাই যাম বলকচোন আজি ইয়াৰ ৰাসৰ প্ৰস্তুতি কেনেকুৱা চলি আছে দেখুৱাই আছোঁ হাই ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ বলক আজি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ ৰাস্তাটোৰে এনেদৰে সোমাই গৈ আছোঁ মেইন ৰোডৰ পৰা সোমাই আহি আছোঁ পোৱাই নাই আৰু যিহে ছানলাইট দিছে ওপৰফালে চাব নোৱাৰে একদম চকু চাট মাৰি ধৰে আৰু বিশেষকৈ এটা কথা এই ৰাসখন মানে ক'ত হয় একো চিনি নাপাওঁ সুধি মানুহক আহি আছোঁ তথাপি এটা প্ৰিপাৰেশ্যনটো দেখুৱাব আহিছোঁ যদিও ভিডিঅ'টো ভাল লাগিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আহি ফাইনেলি গেটটো পাই গ'লোঁ ৰাসৰ গেট ইয়াৰ পৰা গেটটো দিছে আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ ৰ'বচোন এই গেটৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ তাৰ পৰা বহুত দূৰ খোজকাঢ়ি আহিলোঁ আৰু বা কিমান দূৰ খোজকাঢ়িব লাগে আৰু যিহে মানে ছানলাইট দিছে চকুৰ ভিতৰত চাবই নোৱাৰি ওপৰফালে ফাইনেলি আহি পালোঁ দিয়ক 49তম পাঠশালাৰ ৰাস মহোৎসৱ আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ ওচৰতে এটা হনুমান মন্দিৰ আছে এই মন্দিৰটো অলপ দেখুৱাই লৈছোঁ হনুমান মন্দিৰটো দেখুৱাই আহিলোঁ আৰু হনুমান আশীৰ্বাদ ল'লোঁ ৰাস পূজাৰ ভিতৰলৈ এণ্ট্ৰি কৰিম আৰু বলকচোন ইয়াৰ ভিতৰলৈ কি প্ৰিপাৰেশ্যন চলি আছে ৰাসৰ দেখুৱাব বলকচোন দেখিছে যে পাঠশালা ৰাস মহোৎসৱ আৰু এই ৰাস মহোৎসৱৰ মূল মন্দিৰ এইটো ইমান ধুনীয়াকৈ বনাইছে এইটো কি কয় মই নাম নাজানো যদি জানে কমেণ্ট কৰিব এইটো এতিয়া মূল মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ ৰ'ব এইটো মূল মন্দিৰ এইফালে যদি আপুনি চাই ৰাস উদযাপনৰ কাৰণে পূৰ্ণগতিত কাম চলি আছে আৰু এই মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা ইয়াৰ ওপৰৰ পৰা এটা ধুনীয়া ভিউজ দেখুৱাইছোঁ আৰু এইফালে চাওক এইফালে চাগে মেলা চেলা হ'ব বাণিজ্য মেলা বা কিবা মেলা হ'ব আৰু ইয়াত বিশেষকৈ সকলোবোৰ বস্তুৱে মানে প্ৰায়বোৰ বস্তুৱে কাঠেৰে নিৰ্মাণ কৰা
আৰু ইয়াতে ধুনীয়াকৈ লাইটিঙৰ ব্যৱস্থা হৈছে। ইয়াতে মৃন্ময় মূৰ্তিসমূহ ধুনীয়াকৈ নিৰ্মাণ কৰিছে। প্ৰায় কাম 80% কমপ্লিট হৈছে বা 20% মান কাম বাকী আছে ইয়াত। ইয়াতে মৃন্ময় মূৰ্তিবোৰৰ প্ৰায় ৰং দিয়া কাম কমপ্লিট হৈছে আৰু ইমান ধুনীয়াকৈ মূৰ্তিবোৰে মানে এটা জীৱন পাইছে, নতুন জীৱন। আৰু এইটো চাওক শ্ৰীকৃষ্ণৰ দধি মথা। এইটো এটা সুন্দৰ দৃশ্য প্ৰদৰ্শন কৰিছে। আৰু এইফালে কালিৰ নাগক যেতিয়া দমন কৰিছিল সেই দমন কৰাটো ধুনীয়াকৈ ইয়াতে নিৰ্মাণ কৰিছে। বিশেষকৈ এটা ধুনীয়া বস্তু দেখিলোঁ, এইখন চাৰ্কেল চাওক কি চিষ্টেম বনাইছে। মানুহে চলাই থকা এটা বনাব চাগে প্ৰদৰ্শনীমূলক। কি বনাই ভালদৰে নাজানো, কিন্তু ইয়াতে প্ৰায় নিৰ্মাণ কাৰ্য চলি আছে। ইয়াতে চাগে মীনা বজাৰ বা বাণিজ্য মেলা এনেকৈ বহাব চাগে। পাঠশালাৰ বিশেষ আকৰ্ষণ হৈছে এই চাওক কৈলাশ পৰ্বত সদৃশ। ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ, তলেদি সোমাই যাব পাৰিব। ওপৰতে কৈলাশ পৰ্বত সদৃশ ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। এইখন এই পৰ্বতখন বিশেষকৈ কাৰ্টুন আৰু বস্তা ধুনীয়াকৈ নিৰ্মাণ কৰিছে। এইফালে চাওক ইমান। এই ৰাসৰ মঞ্চত ধৰ্মীয় তথা সাংস্কৃতিক দুয়োটাই অনুষ্ঠান চলিব। আৰু ইয়াতে বিশেষকৈ আপুনি দেখিবলৈ পাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যেনে দীপেন বৰুৱা, সুভাষণ দত্ত, কুমাৰ ভৱেশ, তুল সোণোৱাল, লগতে জুবিনদাৰ গীত গাই ভাইৰেল হোৱা বাহিৰৰ এগৰাকী কণ্ঠশিল্পী মনমিতা মিশ্ৰ, লগতে আৰিয়ান হাজৰিকা, আৰু লগতে থাকিব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা কে মোহন। এই সাংস্কৃতিক মঞ্চত কি যে প্ৰতিযোগিতা নহ'ব। ইয়াতে আয়তীৰ বিয়ানাম, দিহানামকে আদি কৰি লগতে কিছুদিনৰ পৰা খুবেই ভাইৰেল হৈ থকা এগৰাকী বাইদেউ, যিয়ে আমাক ইতিবাচক বা নেতিবাচক বাৰ্তাসমূহ খুব ধুনীয়াকৈ বৰ্ণনা কৰে, এঞ্জেলা চাংমাই। আজিৰ এই সৰু ভিডিঅ'টোৰ যোগেদি মই পাঠশালা ৰাস মহোৎসৱৰ যিখিনি আগতীয়াকৈ প্ৰিপাৰেশ্যন কিমানখিনি আগবাঢ়িছে সেইখিনি আজি মই আপোনালোকক দেখুৱালোঁ। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। জয় আই অসম।